বন্ধুসকল আজি আকৌ এবিধ নতুন শাক আপোনালোকৰ বাবে লৈ আহিছো। এই লতা জাতীয় উদ্ভিদবিধ আপোনালোকে দেখিছে, ইয়াক আমি নলটেঙা বুলি কওঁ। নলটেঙা আপোনালোকে খাইছেনে? মাছৰ লগত অত্যন্ত সোৱাদ লাগে বা দালিত দিও ইয়াৰ পাত খোৱা যায়। নিশ্চয় আপোনালোকে খাইছে, হয়তো বহুত লোকে চিনি পোৱা নাই। আমাৰ অসমত এনে ধৰণৰ বহুতো শাক পোৱা যায়, বিশেষকৈ টেঙা পাত পোৱা যায় যিখিনি আমাৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী। আপোনালোকে নিশ্চয় টেঙামৰা বা মধুসোলেং পাত খাইছে। টেঙামৰা মধুসোলেং পাত যি ধৰণে আমি দালিত দি খাওঁ বা যি ধৰণে আমি মাছৰ লগত তৰকাৰী কৰি খাওঁ, ঠিক একে ধৰণেৰে এই শাকো খোৱা যায়। আৰু ঠাইভেদে ইয়াৰ নামটো হয়তো বেলেগ বেলেগ হ'ব পাৰে। কোনো ইয়াক নামটো আমি যেনেকৈ নলটেঙা বুলি কওঁ, হয়তো বেলেগ নামেৰেও জনা যায়। কিন্তু এছিয়া মহাদেশৰ প্ৰায়বোৰ ঠাইতে পোৱা যায়। বিভিন্ন ৰোগৰ ক্ষেত্ৰত বহু চমৎকাৰী কাম কৰে এই শাকবিধে। বিভিন্ন গৱেষকেও কৈছে পৰম্পৰাগত বিভিন্ন ৰোগত ব্যৱহাৰ কৰা হয়। পৰম্পৰাগতভাৱে যিসকলৰ ডায়েবেটিছ আছে তেখেতসকলৰ বাবে অতি উপকাৰী শাক বুলি কৈছে। আৰু ডায়েবেটিছৰ লগতে এই শাকবিধক এণ্টি অক্সিডেণ্ট থাকে, লগতে থাকে এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি পোৱা যায়। গতিকে আমি খাব লাগে এনেধৰণৰ শাক। আৰু ইয়াক সহজে গজে। ইয়াৰ যদি ঠাল এটা আনি আপুনি ৰুই থয় তেতিয়াহ'লে দেখিব যে চাৰিওফালে খুব সুন্দৰভাৱে বগাই যায়। আৰু এই শাক এনেধৰণৰ শাকবোৰ আমি সংৰক্ষণ কৰি ৰখাৰ লগতে এনেধৰণৰ শাক আমি মাজে সময়ে খাই থাকিব লাগে। আমাৰ শৰীৰৰ বাবে বিশেষকৈ আমাৰ পেটৰ কাৰণে অতি উপকাৰী শাক।